এই মুহূৰ্তত লৈ আহিছো অসমবাসী ৰাইজৰ কাৰণে ৰাতিপুৱাৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি হৈছে 21 জুলাই। ৰাজ্যৰ কোটি কোটি জনসাধাৰণৰ বাবে লৈ আহিছো কেইটামান গুৰুত্বপূৰ্ণ খবৰ। ৰাজ্যৰ লাখ লাখ অৰুণোদয় আঁচনিৰ হিতাধিকাৰীলৈ আহি গ'ল ডাঙৰ খবৰ। 1250 টকা সোমাব অৰুণোদয় আঁচনিৰ হিতাধিকাৰীৰ একাউণ্টত। নতুন চৰকাৰৰ প্ৰথম কিস্তিৰ ধন লাভ কৰিব 40 লাখ অৰুণোদয় আঁচনিৰ হিতাধিকাৰীয়ে। ৰাজ্যৰ মহিলাসকলক সুখবৰ দিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। লাখপতি বাইদেউৰ ধন লাভ কৰা নাই নেকি চিন্তা নকৰিব। বিধানসভাত ঘোষণা হল লাখপতি বাইদেউৰ ধন বিতৰণৰ তাৰিখ। ৰেচন কাৰ্ডৰ হিতাধিকাৰীৰ বাবে আহি গ'ল ডাঙৰ খবৰ। 1 আগষ্টৰ পৰা সম্পূৰ্ণ নতুন ৰূপেৰে লাভ কৰিব ৰেচনৰ সামগ্ৰী। সলনি হ'ব ৰেচন বিতৰণৰ প্ৰতিটো নিয়ম। লগতে অসম তথা ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ পৰা যোগত কৰা হৈছে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। গতিকে এনেবোৰ খবৰ নিতো পাই থাকিবলৈ চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰিবলৈ নাপাহৰিব। হয় বন্ধু বান্ধৱীসকল, আজি আমাৰ প্ৰথম খবৰ খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে অসমবাসী ৰাইজৰ কাৰণে এটা ডাঙৰ খবৰ। ৰাজ্যৰ লাখ লাখ অৰুণোদয় আঁচনিৰ হিতাধিকাৰীলৈ আহি গ'ল সুখবৰ। 3 আগষ্টৰ পৰা পোনে পোনে সোমাব অৰুণোদয় আঁচনিৰ ধন। নতুন চৰকাৰৰ প্ৰথম কিস্তিৰ ধন লাভ কৰিব 40 লাখ অৰুণোদয় আঁচনিৰ হিতাধিকাৰীয়ে। অৰুণোদয় আঁচনিৰ হিতাধিকাৰীলৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই দিলে সুখবৰ। অৰুণোদয় আঁচনিৰ হিতাধিকাৰীলৈ সুখবৰ। 3 আগষ্টৰ পৰা পোনে পোনে সোমাব অৰুণোদয় আঁচনিৰ ধন। তার পিছত জনাইছো আমার দ্বিতীয়টো খবৰ খুবই গুৰুত্বপূৰ্ণ খবৰ। লগতে ৰাজ্যৰ কোটি কোটি জনসাধাৰণৰ বাবে লৈ আহিছো ডাঙৰ খবৰ। লাখপতি বাইদেউ আঁচনিৰ ধন লাভ নকৰা মহিলাসকলৰ বাবে আহি গ'ল সুখবৰ। লাখপতি বাইদেউৰ ধন বিতৰণক লৈ বিধানসভাত চৰকাৰৰ বৃহৎ ঘোষণা। অতি সোনকালে বাকী থকা হিতাধিকাৰী একাউণ্টলৈ সোমাব আঁচনিৰ ধন। ৰাজ্যৰ 8টা সমষ্টিৰ মহিলাই এতিয়ালৈকে পাবলৈ বাকী আছে লাখপতি বাইদেউৰ ধন। চৰকাৰৰ নতুন ঘোষণাই হাঁহি ঘূৰাই আনিলে হাজাৰ হাজাৰ মহিলাৰ মুখলৈ। হিং ৰূপহী হাট আৰু সামগ্ৰীত অহা 21-22 তাৰিখে প্ৰদান কৰা হ'ব ধন। যোগ্য হিতাধিকাৰীয়ে অতি সোনকালে পাব প্ৰাপ্য সাহায্য নিশ্চিত কৰিলে চৰকাৰে। লাখপতি বাইদেউ আঁচনিৰ ধন লাভ নকৰা মহিলাসকলৰ বাবে আহি গ'ল সুখবৰ। লাখপতি বাইদেউৰ ধন বিতৰণক লৈ বিধানসভাত চৰকাৰৰ বৃহৎ ঘোষণা। তার পিছত জনাইছো আমার পরবর্তীটো খবৰ খুবই গুৰুত্বপূৰ্ণ খবৰ। লগতে ৰাজ্যৰ কোটি কোটি জনসাধাৰণৰ বাবে লৈ আহিছো ডাঙৰ খবৰ। ৰেচন কাৰ্ডৰ হিতাধিকাৰীৰ বাবে আহি গ'ল ডাঙৰ খবৰ। 1 আগষ্টৰ পৰা সম্পূৰ্ণ নতুন ৰূপেৰে লাভ কৰিব ৰেচনৰ সামগ্ৰী। সলনি হ'ব বিতৰণৰ প্ৰতিটো নিয়ম। 1 আগষ্টৰ পৰা ৰাজ্যত পুনৰ আৰম্ভ হ'ব চৰকাৰী আঁচনিসমূহ। অৰুণোদয় আঁচনিৰ পৰা ৰেচন কাৰ্ডলৈকে সকলো আৰম্ভ হ'ব। অৰুণোদয় নিযুত মইনা নিযুত বাবু বৃদ্ধ পেঞ্চন জীৱন প্ৰেৰণা ৰেচনৰ চাউল দাইল সকলো লাভ কৰিব। চাহ বাগিচাৰ মাতৃসকলৰ সকলো আঁচনি পুনৰ আৰম্ভ হ'ব। নতুন ৰূপেৰে লাভ কৰিব ৰেচন। বাজেট দাখিলৰ পিছতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ ঘোষণা। তো বন্ধুসকল, আজিৰ মূল ভিডিঅ'ত এইখিনি ইনফৰমেশ্যন দিব লগা আছিল। ভিডিঅ'টো ভাল লাগিলে চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু যদি ফেচবুকত চাই আছে তেনেহ'লে পেজটো ফলো কৰি লগত থাকিব। সো থ্যাংক ইউ ফৰ ওয়াচিং ফুল ভিডিঅ'।